Hello students, আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 3.1 ঠিক আছে। এক্সাৰসাইজখিনি কৰি লওঁ, চাওঁ কি কি আছিলে ইয়াতে। আৰু তোমালোকে অসমীয়া মিডিয়ামৰ যদি আছে অসমীয়া মিডিয়ামৰবিলাক কিতাপ উলিয়াই লোৱা, ঠিক আছে। কুৱেশ্যনবিলাক লগে লগে চাই যাবা, একেলগে হৈ যাব। মই অসমীয়াত কৈ যাম, হ'ব। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে? ফাৰ্ষ্ট কুৱেশ্যনটো কৈ আছে কি যে ইন দ্য মেট্ৰিক্স এ এটা মেট্ৰিক্স গিভেন এনেকুৱাকৈ দিয়া হৈছে। এতিয়া কুৱেশ্যনত কি কৈছে, এই 1 2 3 তিনিটা কুৱেশ্যন ল'ব দিছে। তো ফাৰ্ষ্ট অফ অল তোমালোকে এইটো চাই লোৱা যে ইয়াতে ৰ' কিমানটা আছে। ৰ' আছে 3টা ৰ', আৰু কলম নাম্বাৰ অফ কলমছ কিমান? নাম্বাৰ অফ কলমছ আছে 4টা। তো 3/4 মেট্ৰিক্স, এই মেট্ৰিক্সটোৰ অৰ্ডাৰ হৈছে 3/4 মেট্ৰিক্স। তো ফাৰ্ষ্ট কুৱেশ্যনটো কৈ আছে কি যে দ্য অৰ্ডাৰ অফ দ্য মেট্ৰিক্স, এই যিটো মূলকক্ষ আছে এই মূলকক্ষৰ ঘাত কিমান হ'ব? ঘাত মানে ইয়াৰ অৰ্ডাৰটো কিমান হয়? 3/4 হ'ব। নেক্সট নাম্বাৰ 2 কৈ আছে দ্য নাম্বাৰ অফ এলিমেণ্টছ, ইয়াৰ ভিতৰত কিমানটা এলিমেণ্ট আছে? তো ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল, কিমানটা হ'ব? 12 হ'ব, 12টা হ'ব। নেক্সট নাম্বাৰ 3টো কৈ আছে ৰাইট দ্য এলিমেণ্টছ A13 A21 এইবিলাক কৈ আছে। A13 মানে কি বুজাইছে যে এটা মৌল বা এলিমেণ্টছ যিটো ফাৰ্ষ্ট ৰ' আৰু থাৰ্ড কলমত আছে। ফাৰ্ষ্ট ৰ' আৰু থাৰ্ড কলম, তাৰমানে এইটো আমাৰ এনচাৰ হৈছে 19। A21 ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম, ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম বুলি ক'লে 35 হয় না। ছেকেণ্ড ৰ'ত আমি যাওঁ আৰু ফাৰ্ষ্ট কলম, তো 35 এনচাৰ। A33 বুলি ক'লে কি কোনটো বুজাইছে? 3 নম্বৰ যিটো শাৰী হয় আৰু 3 নম্বৰ যিটো কলম হয়, তাৰমানে এইটো বুজাইছে -5। একেদৰে A24 বুজাইছে ছেকেণ্ড ৰ' ফ'ৰ্থ কলম, ছেকেণ্ড ৰ' ফ'ৰ্থ কলমত আৰু ছেকেণ্ড ৰ'ত, এইটো আমাৰ ছেকেণ্ড ৰ' হয় আৰু এইটো আমাৰ ফ'ৰ্থ কলম হয়, গতিকে 12 হ'ব। A23 কোনটো হ'ব? A23 এলিমেণ্টটো হ'ব A23 ছেকেণ্ড ৰ'ত যাবা আৰু থাৰ্ড কলমত যাবা। তো ছেকেণ্ড ৰ' আৰু থাৰ্ড কলম মানে 5/2। তো আমাৰ এইকেইটা এনচাৰ হৈ আছে। বুজি পালা এইখিনিলৈকে? নেক্সট চাওঁ। নেক্সট, আচ্ছা, তোমালোকে এইবিলাকৰ নোটছ মই দি দিম হা, টেলিগ্ৰাম গ্ৰুপত দি দিম। এইটোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিয়া হৈছে, টেলিগ্ৰাম চেনেলৰ লিংক। তাতে যাই জইন হৈ লোৱা, তাতে তোমালোকে নোটছবিলাক পাই থাকিবা, হ'ব। নেক্সট নাম্বাৰ 2 চাবা। নাম্বাৰ 2 কি কৈ আছে? ইফ এ মেট্ৰিক্স হেজ 24 এলিমেণ্ট, যদি এটা মূলকক্ষত মুঠ 24টা মৌল থাকে, দেন হোৱাট আৰ দ্য পচিবল অৰ্ডাৰ্ছ ইট কেন হেভ, তেতিয়াহ'লে এই 24টা এলিমেণ্ট দি আমি কি কি পচিবল অৰ্ডাৰৰ মেট্ৰিক্স বনাব পাৰিম। তো তোমালোকে চোৱা, 24 মানে আমি কি লিখোঁ? আৰু 24 মানে লিখোঁ 1 × 24 হয় না। নেক্সট আমি লিখোঁ আৰু যে 2 × 12, তাৰপিছত 3 × 8 লিখোঁ আৰু 4 × 6, আৰু লিখোঁ আৰু কি যে 24 × 1 উল্টাই দিলে হ'ল 12 × 2, 8 × 3, আৰু লিখোঁ আৰু 6 × 4। এইকেইটাই পচিবল। চ' আমি এইকেইটা অৰ্ডাৰৰ মেট্ৰিক্সবোৰ পাই থাকিম। তো পচিবল মেট্ৰাইচেছ এইকেইটা অৰ্ডাৰহে হ'ব। টোটেল 8 মেট্ৰিক্স পাম, হয়নে নাই? 8টা পাম। এই 8টাই পচিবল মেট্ৰিক্স হ'ব, যাৰ অৰ্ডাৰ এনেকুৱা 24টাকৈ এলিমেণ্টছ থাকিব। বুজি পালে নেকিলৈকে? নেক্সট তাৰপিছত কি কৈছে? হোৱাট ইফ ইট হেজ 13 এলিমেণ্টছ, যদি 13টা মৌল থাকে। 13টা বুলি ক'লেতো তোমাৰ কি কি পচিবল হ'ব? 13 মানে 1 × 13, আৰু কি ক'বা? 13 × 1। এই দুই ধৰণেই পাৰিবা, কাৰণ এইটো প্ৰাইম নাম্বাৰ হয় না। প্ৰাইম নাম্বাৰ মানে এনেকুৱাই পাবা 1 আৰু 13 হিচাপত। তো 1/13, আৰু এটা কি পাবা? 13/1। অনলি 2 মেট্ৰাইচেছ পচিবল। বুজি পালা এইখিনিলৈকে? নেক্সট নাম্বাৰ 3টো কোৱা, কি হ'ব এনচাৰ? কোৱা কিমানটা হ'ব? ইয়াতে কি কৈছে? 18 এলিমেণ্টছ। 18 এলিমেণ্টছ হ'লে তোমাৰ পচিবল অৰ্ডাৰ্ছ ওলাই চোৱা। 18 মানে আমি কি লিখোঁ আৰু 1/18, 2/9 হয়নে নাই? তাৰপিছত 3/6 হয়। নেক্সট আকৌ 6/3, 9/2 আৰু 18/1। এই 6টাই মেট্ৰিক্স আমি পাব পাৰোঁ, হ'ব। একেদৰে কি কৈছে নেক্সট? তাৰপিছত চোৱা, হোৱাট ইফ ইট হেজ 5 এলিমেণ্টছ, যদি 5টা এলিমেণ্ট থাকে তেতিয়া দুটাই হ'ব, 1/5 আৰু এটা কি ক'বা? 5/1। এই দুটাই পচিবল মেট্ৰিক্স, হ'ব। নেক্সট চোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 4। কুৱেশ্যন নাম্বাৰ 4টো চাবা। মই এইখিনি মুছি দিওঁ। কুৱেশ্যন নাম্বাৰ 4 চাওঁ কি কৈছে। কুৱেশ্যন নাম্বাৰ 4ত কৈছে যে এটা কনষ্ট্ৰাক্ট ক'ব লাগে এটা মেট্ৰিক্স, হয় না। কনষ্ট্ৰাক্ট ক'ব দিছে এটা মেট্ৰিক্স। কি মেট্ৰিক্স চাওঁ। চোৱা,
কুৱেশ্যন নম্বৰ সৰি 4 কুৱেশ্যন নম্বৰ 4 চোৱা কি কৈছে কনষ্ট্ৰাক্ট এ 2x2 মেট্ৰিক্স ঠিক আছে 2x2 মেট্ৰিক্স বুলি কৈছে মেট্ৰিক্সটো কেনেকুৱা কেপিটেল A ইকুৱেল টু Aij হুজ এলিমেণ্টছ আৰ গিভেন বাই যাৰ এলিমেণ্টছবোৰ এনেকুৱা দিয়া হৈছে Aij মানে ভিতৰৰ যিবিলাক এলিমেণ্টছ হয় সেই এলিমেণ্টছৰ ষ্ট্ৰাকচাৰ এই টাইপৰ দিয়া হৈছে তেতিয়াহ'লে মেট্ৰিক্সটো উলিয়াব দিছে কনষ্ট্ৰাক্ট কৰিব দিছে একেদৰে তোমাৰ ইয়াৰ কাৰণে কৈছে আৰু থাৰ্ড নম্বৰৰ কাৰণে কৈছে তো এনেকুৱা এটা অংক কৰিছিলোঁ হয় না যে আমাৰ প্ৰথমতে 2x2 মেট্ৰিক্স বুলি ক'লে আমাৰ কি কৰিব লাগিব প্ৰথমতে আমি ৰ'বা প্ৰথমতে আমি কি কৰিম যে এটা 2x2 মেট্ৰিক্স লিখি ল'ম যে আমাৰ এ এটা মেট্ৰিক্স এনেকৈ লিখি ল'ম A11 A12 A21 A22 এইটো আমি লিখি ল'ম যেটো কি হৈছে 2x2 মেট্ৰিক্স তাৰপিছত আমি চাম যে Aij ৰ ফৰ্মুলাটো কি দিয়া হৈছে Aij ৰ ফৰ্মুলাটো কি দিয়া হৈছে কি তো এটো চাবা Aij ৰ ফৰ্মুলাটো কি আছে এক নম্বৰত কি দিয়া হৈছে I plus j whole square by 2 তো I plus j whole square by 2 দিয়া হৈছে তো এতে লিখি যাও I plus j whole square divide by 2 দিয়া হৈছে তো এতিয়া তুমি কি কৰিবা ইয়াৰ পৰা এটাটাকে উলাই যোৱা A11 ৰ ভ্যালু কিমান হ'ব A11 মানে কি কৰিবা I ঠাইত 1 z ঠাইত 1 বহাই দিলে কি পাম 2 স্কয়ার বাই 2 হয় না 2 স্কয়ার বাই 2 মানে 4 বাই 2 তাৰ মানে কি পাবা 2 পাবা নেক্সট A12 I ঠাইত বহাই দিবা 1 z ঠাইত বহাই দিবা 2 তো 1 প্লাস 2 কিমান হ'ব 3 তো 3 স্কয়ার 9 9 বাই 2 এটা পাবা 9 বাই 2 A21 কিমান হয় চাচোন 2 প্লাস 1 হোল স্কয়ার তাৰ মানে হ'ব 3 স্কয়ার তাৰ মানে 9 বাই 2 নেক্সট A22 কিমান হয় A22 হৈ আছে 2 plus 2 whole square by 2 2 plus 2 whole square মানে কিমান হ'ব 4 square মানে 16 by 2 তাৰ মানে ক'ব পাৰিবা কি 8 হল গতিকে আমাৰ A মেট্ৰিক্স যেটো হ'ব A মেট্ৰিক্সটো হ'ব 2 9 by 2 ইয়াতে হ'ব 9 by 2 আৰু ইয়াতে হ'ব 8 গতিকে তোমাৰ এটো কনস্ট্ৰাক্ট হৈ গল বুজি পালা এইখিনি কৰিব লাগিব তোমাৰ প্ৰথমতে চাব লাগিব যে মেট্ৰিক্সটো কেনেকুৱা টাইপৰ কনস্ট্ৰাক্ট যে কৰিব দিছে এই মেট্ৰিক্সটো কি টাইপৰ মেট্ৰিক্স অৰ্ডাৰটো কেনেকুৱা সেই অৰ্ডাৰটো চোৱাৰ পিছত তুমি কি কৰিবা প্ৰথমতে এই মেট্ৰিক্সটো লিখি ল'বা লিখাৰ পিছত তুমি কি কৰিবা ইয়াতে Aij যেটো ফৰ্মুলা হয় হেতু ফৰ্মুলা মতে কেৱল এইবিলাক এলিমেন্টছবোৰ উলিয়াই যাবা চাৰিটা এলিমেন্টছ আছে তো চাৰিটা এলিমেন্টছ উলিয়াই খালি বহাই দিলে হৈ গল হ'ব নেক্সট ওয়ান নাম্বাৰ 2 কোৱেশ্চনটো কি কৈ আছে কোৱেশ্চন নাম্বাৰ 2 সো সেম কোৱেশ্চন I বাই j হৈ আছে তাৰ মানে 1 1 ৰ কাৰণে 1 বাই 1 1 ৰ কাৰণে 1 বাই 2 হ'ব 2 1 ৰ কাৰণে 2 বাই 1 আৰু 2 ৰ কাৰণে 2 বাই 2 হেইদৰে চাৰিটা এলিমেন্ট উলিয়াই বহাই দিলে হৈ গল হ'ব একেদৰে নাম্বাৰ 3 টো কৈ চাবা হ'ব মই নোটছখিনি দি দিম এটা নেক্সট ওয়ান কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 টো কি কৈ আছে যে কনস্ট্ৰাক্ট এ 3/4 মেট্ৰিক্স সেম কোৱেশ্চন কৈছো না 3/4 মেট্ৰিক্স কৈ আছে তে 3/4 মেট্ৰিক্স কলে তুমি প্ৰথমতে 3/4 মেট্ৰিক্স লিখি লবা 12টা এলিমেন্ট হ'ব না হয় না প্ৰথমতে তুমি 3/4 মেট্ৰিক্সটো বনাই লবা চোৱা এখিনি মুছি দিও 3/4 মেট্ৰিক্সটো আমি প্ৰথমতে লিখি লও তাৰ পিছত আমি Aij ফৰ্মুলা মতে কৰি যাম চাবা আমাৰ ইয়াতে ক্যাপিটেল A মেট্ৰিক্সটো দিছে 3/4 মেট্ৰিক্স 3/4 বুলি ক'লে A11 A12 A13 A14 3/4 হয় না তো ইয়াতে পাবা A21 A22 A23 A24 একেদৰে A31 A32 A33 A34 এখিনি পাবা এটো হৈছে 3/4 মেট্ৰিক্স এটা তুমি চোৱা যে Aij যেটো হয় ইয়াৰ ফৰ্মুলাটো কেনেকুৱা দিয়া হৈছে প্ৰথমে এটো চাই লোৱা Aij এর ফৰ্মুলাটো কি দিয়া হৈছে এক নম্বৰ চোৱা এক নম্বৰ দুই নম্বৰটো কৈ দিও হা এক নম্বৰটো কৈ লবা একেই তো খালি ফৰ্মুলা মতে বহাই গিলে হল এটা অলপ ইজি হ'ব মোৰ কাৰণে হা 2i - j এটো কৰিছে 2i - j তো এটো হ'ব 2i - j এটো বহাই দিব লাগিব এই ফৰ্মুলা মতে তুমি এই 12টা এলিমেন্ট উলাই লবা তো প্ৰথমতে A11 উলাইছোৱা কিমান হয় I ঠাইত 1 z ঠাইত 1 বহাই দিলে 2 - 1 তাৰ মানে 1 হৈ আছে A1 টো কিমান হয় চোৱা 1 বহাই দিবা ইয়াতে 2 বহাই দিবা তো 2 - 2 এটো হ'ব 0 A13 বহাই চোৱা I ঠাইত 1 z ঠাইত 3 তো 2 - 3 2 - 3 বুলি ক'লে -1 A14 কিমান হয়
1 বহাই দিবা, এইটো 4 বহাই দিবা, তেতিয়া হ'ব -2। এইদৰে তুমি 4টা এলিমেণ্ট উলিয়ালা। নেক্সট আমি সেকেন্ড ৰ'বিলাক উলিয়াই যাওঁ যে A21 মানে ইয়াতে 2 বহাই দিবা, -1 কৰিলে হ'ল। 2 × 2 4 বাই -1, তাৰমানে ক'ব পাৰিবা 3। একেদৰে A22 হৈ আছে কিমান হ'ব 2 × 2 -2 হয়নে? তো 2 × 2 4 -2, তাৰমানে কি হ'ব 2 হ'ব। এতিয়া 23 A23 এলিমেণ্ট উলিয়াইছোঁ, 23 এলিমেণ্ট A23 এলিমেণ্ট হয়। তো এইটো পাবা 23টো হ'ব 2 × 2 -3, তাৰমানে কিমান হ'ব 1 হ'ব। A24 বহাই দিলে 2 × 2 4 -4 0 হ'ল। একেদৰে A31 উলিয়াইছোঁ, 3 বহাই দিলে 6 -1, তাৰপিছত A32 6 -2 হয় না, 6 -2 কিমান হ'ব 4। A33 হৈ আছে 3 আৰু A34 হৈ আছে 2, ঠিক আছে না? 3 × 2 = 6 -2, ঠিক আছে। তো এইখিনি পালা। চ' আমি ইয়াতে ক'ব পাৰোঁ যে এই মেট্ৰিক্স যিটো হ'ব সেই মেট্ৰিক্সটো হ'ব 1 0 -1 -2, তাৰপিছত হ'ব 3 2 1 0, নেক্সট হৈ আছে 5 4 3 2। তো এইটো আমাৰ এনচাৰ আহি যাব। এইটো আমাৰ 3/4 মেট্ৰিক্স কনষ্ট্ৰাক্ট হৈ গ'ল। বুজি পালা? একদম সিম্পল হয়, কিন্তু প্ৰথমতে তুমি এই মেট্ৰিক্সটো লিখিব লাগিব। লিখাৰ পিছত তুমি চাবা ভিতৰত কি কি এলিমেণ্টছ আছে, সেই হিচাপত তুমি কৰি যাবা। হ'ব। নেক্সট চাওঁ কি আছে। নেক্সট চাবা, নেক্সট কি আছে। নেক্সট কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 চাবা। কুৱেশ্যন নম্বৰ 6টো কি কৈ আছে? কুৱেশ্যন নম্বৰ 6টো কৈ আছে, কুৱেশ্যন নম্বৰ 6টো কৈ আছে কি, find the values of x, y and z from the following equations। তোমাৰ মেট্ৰিক্সৰ ইকুৱেশ্যন দিয়া হৈছে, ইয়াৰ পৰা কৈছে এক্সৰ ভেলু ৱাইৰ ভেলু এইবিলাক উলিয়াব দিছে। চিম্পল হয়, কৈছিলোঁ সেইদিনা হয় না। কি ক'ব লাগে তোমাৰ 1 নম্বৰটো চোৱা। 1 নম্বৰটো কৈ আছে দুটা মেট্ৰিক্স আছে 2/2 মেট্ৰিক্স, কি কৈছে ইকুৱেল বুলি কৈছে। ইকুৱেল বুলি ক'লে কৈছিলোঁ কাৰেছপণ্ডিং এলিমেণ্টছ অলছ' ইকুৱেল। তো ইয়াতে তোমাৰ যদি কম্পেয়াৰ কৰা 4 টো কাৰ ইকুৱেল হ'ব, নিশ্চয় ৱাৰ ইকুৱেল হ'ব না নাই? তেতিয়া কি ক'বা ৱাৰ ভেলু 4 হৈ গ'ল হয় না। 3 জেডৰ ইকুৱেল হ'ব, তাৰমানে আমি কি ক'ম জেডৰ ভেলু 3। একেদৰে এক্স কাৰ ইকুৱেল হ'ব, এই 1ৰ ইকুৱেল হ'ব। তো এক্সৰ ভেলু 1, এইখিনি আমাৰ চলিউশ্যন। এক্সৰ ভেলু 1, ৱাইৰ ভেলু 4, জেডৰ ভেলু 3। অকল কম্পেয়াৰহে কৰিব লাগে, বুজিলা? নাম্বাৰ 2 চোৱা। নাম্বাৰ 2 তুমি চোৱা, এক্স প্লাছ ৱাইৰ ভেলু কিমান ক'বা। এক্স প্লাছ ৱাইৰ হৈ আছে 6 আৰু এক্স ৱাইৰ ভেলুটো কিমান হয়, এক্স ৱাইৰ ভেলুটো হয় 8 হয় না। এক্স ৱাইৰ ভেলুটো চোৱা 8 আৰু 5 প্লাছ জেডৰ ভেলু 5 প্লাছ জেড ইজ ইকুৱেল টু কিমান হয় 5। চ' ইয়াৰ পৰা তুমি জেডৰ ভেলুটো ক'ব পাৰিবা 0, জেড 0 আহি গ'ল। এতিয়া আমাক লাগিব এক্স আৰু ৱাই। এতিয়া তোমাৰ এক্স প্লাছ ৱাই আছে, এক্স ৱাই আছে, এক্স মাইনাছ ৱাই উলিওৱা। এক্স মাইনাছ ৱাই মানে আমি লিখোঁ আৰু কি, এইটো ফৰ্মুলা এপ্লাই কৰি দিওঁ। এক্স মাইনাছ ৱাই হোল স্কুৱাৰ মানে এক্স প্লাছ ৱাই হোল স্কুৱাৰ, তাৰপিছত লিখোঁ আৰু -4xy। ইয়াতে বহাই দিয়া 6 বহাই দিলে এক্স প্লাছ ৱাইৰ মান 6 বহাই দিলে 36 মাইনাছ, আৰু ইয়াতে যদি মই 8 বহাই দিওঁ 32, কিমান হ'ল 4 হ'ল না। গতিকে আমি ক'ব পাৰোঁ এক্স মাইনাছ ৱাই ইকুৱেল টু কিমান হ'ব +-2 হয় না। তো আমি ইয়াতে কি পালোঁ যে এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 6 আৰু কি পালোঁ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু +-2। তো একবাৰ আমি +2 লৈ চাওঁ কিমান হয়। দুটা যদি এড কৰি দিওঁ তেতিয়া টুৱাইছ এক্স ইকুৱেল টু 8, তাৰমানে ইয়াৰ পৰা ক'ব পাৰিবা এক্সৰ ভেলু 4 পাই গ'ল। এটা এক্সৰ ভেলু আহি গ'ল। আকৌ ৱাইৰ ভেলুটো উলিয়াই লওঁ। এক্সৰ ভেলু 4 বহাই দিলে ইয়াতে এইফালে আহি যাব না। ইয়াতে যদি 4টো বহাই দিওঁ এইফালে আহি যাব। ইয়াতে চোৱা, ইয়াতে চোৱা, ইয়াৰ পৰা ৱাইৰ ভেলুটো হ'ব 6 - 4, 6 - 4 মানে 2। গতিকে ৱাইৰ ভেলু 2 হৈ আছে, এক্সৰ ভেলু 4 হৈ আছে। এইটো এটা এনচাৰ হ'ল। আৰুতো জেড 0 হৈয়ে আছে। আকৌ আমি কি ক'ব পাৰোঁ যে এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 6 আৰু এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু -2। এই দুটা চল্ভ কৰা। এই দুটা চল্ভ কৰিলে পাবা টুৱাইছ এক্স ইজ ইকুৱেল টু 4, ডেট মিনছ এক্স ইকুৱেল টু 2। এক্স ইকুৱেল টু 2 হ'লে ৱাইৰ ভেলু কিমান হয় 2 বহাই দিলে 4 হয়। গতিকে এইটো এটা এনচাৰ হৈ আছে হয় না। তো তোমাৰ এনচাৰটো এনেকুৱা হৈ আছে, ওপৰত চোৱা, ইয়াতে চোৱা, এনচাৰটো এনেকুৱা হৈ আছে যে এক্স ইকুৱেল টু 4, ৱাই ইকুৱেল টু 2, জেড ইকুৱেল টু 0। এইটো এটা চলিউশ্যন হ'ব। নাইবা আমি কি ক'ব পাৰোঁ যে এক্স ইকুৱেল টু 2, ৱাই ইজ ইকুৱেল টু 4
আৰু কি ক'ব পাৰোঁ জেড ইকুৱেল টু 0 এইটো আমাৰ সলিউশ্যন হ'ব এইটো আমাৰ দুটাৰ এটা হ'ব এনচাৰ হয় না অৰ হৈ আছে বুজিব লাগিললৈকে একদম চিম্পল হয় তোমালোকে খালি কম্পেয়াৰহে কৰিবা কম্পেয়াৰ কৰি উলিয়াই দিয়া হ'ল ঠিক আছে হ'ব নেক্সট চাবা নেক্সট চাই লোৱা নেক্সট কুৱেশ্যনটো আছে থাৰ্ড নাম্বাৰটো চোৱা থাৰ্ড নাম্বাৰটো কি কৈছে জাষ্ট কম্পেয়াৰ কৰা এক্স প্লাছ ৱাই প্লাছ জেড কিমান হ'ব কম্পেয়াৰ কৰিলে 9 হ'ব 9 তো এক্স প্লাছ ৱাই প্লাছ জেড যদি 9 হয় এক্স প্লাছ জেড কিমান ক'বা এক্স প্লাছ জেড ক'বা 5 হয় না এক্স প্লাছ জেড 5 চ' আমি এতিয়া ক'ব পাৰোঁ যে এক্স প্লাছ ৱাই প্লাছ জেড ইজ ইকুৱেল টু 9 এক্স প্লাছ জেড ইজ ইকুৱেল টু 5 আৰু ৱাই প্লাছ জেড ইজ ইকুৱেল টু 7 হয় এতিয়া তুমি কি কৰিবা এই তিনিটা কেৱল সলভ কৰিবা সলভ কৰিলে তোমাৰ এক্স ৱাই জেডৰ ভেলুটো আহি যাব ঠিক আছে তো তুমি চোৱা এক্স প্লাছ জেডৰ ভেলু আছে 5 এক্স প্লাছ জেডৰ ভেলু যদি 5 বহাই দিয়ে ইয়াতে যদি 5 বহাই দিয়ে এক্স প্লাছ জেডৰ ভেলু তেতিয়া তুমি ইয়াতে থাকিব কি অনলি ৱাই থাকিব না এক্স প্লাছ জেডটো 5 বহাই দিলা 5টো মাইনাছ কৰি দিলে 9 মাইনাছ 5 4 আহি গ'ল না ৱাইৰ ভেলু এতিয়া ৱাইৰ ভেলু 4 বহাই দিলে তুমি ইয়াৰ পৰা কি পাবা জেড পাবা জেড হ'ব 7 মাইনাছ 4 তাৰমানে 3 আহি গ'ল জেডৰ ভেলু আকৌ তুমি যদি ইয়াতে যদি জেড বহাই দিয়া তেতিয়া এক্সৰ ভেলু পাবা তো 5 মাইনাছ জেড জেড মিনছ কিমান পালোঁ 3 তো 5 মাইনাছ 3 2 এইটো আমাৰ এনচাৰ হৈ গ'ল একদম চিম্পল হয় তোমালোকে কেৱল সমাধানহে কৰিব লাগে সলভহে কৰিব লাগে হয় না আৰু সলভ কৰোঁতে আগৰ পৰা শিকিছে নেক্সট চোৱা নেক্সট কি কৈছে নেক্সট 7 নম্বৰ কুৱেশ্যন চোৱা 7 নম্বৰ কুৱেশ্যনটো কৈ আছে ফাইণ্ড দ্য ভেলু অফ এ বি চি এণ্ড ডি ফ্ৰম দ্য ইকুৱেশ্যন একে হয় নে নাই এতিয়া তুমি চোৱা যে এ মাইনাছ বিৰ ভেলু আছে -1 এটা তুমি নাম্বাৰ 1 দিলা আৰু টুৱাইছ এ মাইনাছ বি ইয়াৰ ভেলুটো তোমাৰ কি আছে 0 আছে এটা তুমি দিলা নাম্বাৰ 2 এতিয়া তুমি যদি 1ৰ লগত 1ৰ পৰা 2 মাইনাছ কৰি দিয়া কি পাবা এ মাইনাছ টুৱাইছ এ তাৰমানে পাবা মাইনাছ এ মাইনাছ বি মাইনাছ প্লাছ বি কেঞ্চেল আৰু ইয়াতে পাবা -1 -0 তাৰমানে -1 চ' দিছ ইমপ্লাইজ এ ইজ ইকুৱেল টু 1 এ আহি গ'ল এতিয়া তুমি এৰ ভেলু যদি 1 ইয়াতে বহাই দিয়া 1 যদি বহাই দিয়া এইফালে আহি গ'লে -2 তো বি পাবা +2 আহি গ'ল এনচাৰ না এতিয়া বহাই দিলে হৈ গ'ল চ' এৰ ভেলু বিৰ ভেলু আহি গ'ল একেদৰে তুমি চোৱা টুৱাইছ এ প্লাছ চিৰ ভেলু হৈ আছে 5 3c প্লাছ ডি ইজ ইকুৱেল টু আছে 13 হয় না এতিয়া তুমি এই দুটা সলভ কৰিব লাগে তো এৰ ভেলুটো অলৰেডি আমি পালোঁৱে এৰ ভেলু 1 আছে তো এৰ ভেলুটো যদি 1 বহাই দিয়া ইয়াতে এর ভ্যালু লৈ যদি তুমি ইয়াতে বহাই দিয়া 1 তেতিয়া কি হ'ব ঠিক আছে নে এর ভ্যালু 1 বহাই দিলে সির ভ্যালুটো হ'ব 5 - 2 তাৰমানে 3 সি আহি গ'ল এটা সির ভ্যালু যদি ইয়াতে বহাই দিয়া ডিৰ ভ্যালু পাই যাবা 15 মাইনাস কিমান হ'ব 3 বহাই দিলে 9 তো 15 - 9 তো এটা আমাৰ হৈছে 6 এটা আমাৰ आंसर না বহুত সিম্পল হয় একদম সিম্পল হয় তোমাৰ 3.12 3.2 বহুত সিম্পল হয় চাবা তোমালোকে নেক্সট চাবা নেক্সট কি কৈছে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 চাবলৈ কৰবা পেজটো আনি দিবা আইছে সো চোৱা ইয়াতে কি কৈছে কোৱেশ্চনটো 8 নম্বৰ প্ৰশ্নটো কৈছে যে a is given a is a m/n matrix এর অর্ডারটো কিমান কৈছে m/n है ना ইকুয়াল বুলি কোৱা নাই কিন্তু সবা m আৰু n কৈছে is a square matrix বুলি কৈছে square matrix কাক কয় কৈছিলো square matrix means number of rows and number of columns equal है ना হাৰিৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা ইকুয়াল হলেহে স্কোয়ার ম্যাট্রিক্স বুলি কওঁ গতিকে এটা হাৰিৰ সংখ্যা কিমান m আৰু স্তম্ভৰ সংখ্যা n দুটা সমান হ'ব লাগিব কোনটো आंसर হৈ আছে সি অপশন কারেক্ট হৈছে নেক্সট ওয়ান কোয়েশ্চন নাম্বার 9 which of the given values of x and y make the following pair of matrices equal ইয়াৰ ভিতৰত তোমাৰ কি কৈছে যে কম্পেয়াৰ কৰিব দিছে ইকুয়াল বুলি কৈছে যে তো মানে কম্পেয়াৰ কৰিব দিছে কম্পেয়াৰ কৰি তুমি x এর ভ্যালু y এর ভ্যালুটো উলিয়াব লাগে কম্পেয়াৰ কৰা 3x + 7 কম্পেয়াৰ কৰিলে 0 তো x এর ভ্যালু পালা -7 ডিভাইড বাই 3 x এর ভ্যালু আহি গ'ল এতিয়া আমি আকৌ ইয়াৰ পৰা কম্পেয়াৰ কৰি চাও এই ইয়াৰ পৰা কম্পেয়াৰ কৰি চাও ইয়াৰ পৰা কি হ'ব y + 1 কিমান হৈ আছে y + 1 হৈ আছে 8 সো y এর ভ্যালুটো হৈ আছে -7 হয় না সো তুমি ইয়াতে চোৱা আকৌ x দিয়া হৈছে তো না ইয়াতে আকৌ x দিয়া হৈছে তো ইয়াতে আকৌ তুমি এখানে সলভ কৰি চোৱা যে 2 - 3x = আছে 4
সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে থ্ৰাইছ এক্স ইজ ইকুৱেল টু 2 - 4 তাৰমানে -2 ডেট মিনছ এক্স ইকুৱেল টু -2/3 তো এটা লক্ষ্য কৰা ইয়াতে এক্সৰ ভেলু আছে -2/3 আৰু ইয়াতে কৈ আছে এক্সৰ ভেলু -7/3 দুটা একেলগে হ'ব নোৱাৰে দুটাতো একেলগে হ'ব নোৱাৰে তুমি যদি এক্সৰ ভেলু ইয়াতে যদি তুমি -7/3 বহাই দিয়া ইয়াতে তোমাৰ -7/3 পাব লাগিব তুমি বেলেগ পাব নোৱাৰিবা গতিকে আমি কি ক'ব পাৰোঁ যে এই মেট্ৰিক্স দুটা ইকুৱেল হ'ব নোৱাৰিব হয় না এক্সৰ ভেলুৰ কাৰণে পচিবল নহ'ব গতিকে আমাৰ ইয়াতে অপশ্যন যদি তুমি চোৱা এইটোহে এনচাৰ হ'ব নট পচিবল টু ফাইণ্ড আমি উলিয়াব নোৱাৰিম বুজি পালা না এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 10 চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 10ৰ কাৰণে অলপ থিয়ৰী বুজি লোৱা চাই লোৱা থিয়ৰী কুৱেশ্যন নম্বৰ 10ৰ কাৰণে বুজি লোৱা এইকাৰণে ধৰি লোৱা তোমাক মই দুটা এলিমেণ্ট দিলোঁ ঠিক আছে দুটা এলিমেণ্ট 0 দিলোঁ আৰু 1 দিলোঁ বুজিবা 0 আৰু 1 তোমাক দুটা এলিমেণ্ট দিলোঁ 0 আৰু 1 এতিয়া তোমাক ক'লোঁ যে 1/2 মেট্ৰিক্স 1/2 মেট্ৰিক্স এই দুটা এলিমেণ্ট দি কনষ্ট্ৰাক্ট কৰা যিমান পাৰা যেনেকুৱা মই লিখোঁ আৰু 0 0 এইটো এটা মেট্ৰিক্স হ'ল আৰু লিখোঁ আৰু 0 1 হয় না আৰু লিখোঁ আৰু 1 0 আৰু কি লিখোঁ আৰু 1 1 এইকেইটাতো পচিবল 1/2 মেট্ৰিক্স সো আমি কি ক'লোঁ যে 1/2 মেট্ৰিক্স হয় না 0 আৰু 1 এই দুটা এলিমেণ্টছ ইউজ কৰি আমি কেইটা মেট্ৰিক্স উলিয়াব পাৰিলোঁ টোটাল 4টাহে মেট্ৰিক্স উলিয়াব পাৰিলোঁ হয় না 4টা মেট্ৰিক্স আৰুতো নোৱাৰিবা এইটো পালোঁ এতিয়া তোমাক যদি কওঁ যে 2/2 মেট্ৰিক্স দিয়া হৈছে তোমাক ক'লোঁ যে প্ৰত্যেক এলিমেণ্টছবিলাক য'ত য'ত এলিমেণ্টছ আছে টোটেল কিমানটা এলিমেণ্টছ আছে ইয়াতে 4টা হয় না 4 এলিমেণ্টছ যদি প্ৰত্যেক এলিমেণ্টক আমি 0 আৰু 1 বহাই যাওঁ তেতিয়া কিমানটা মেট্ৰিক্স পাম এনেকুৱা পাম 0 0 0 0 এইটো এটা মেট্ৰিক্স এইদৰে কিমানটা মেট্ৰিক্স বনাব পাৰিবা কিমানটা হ'ব তুমি যদি ট্ৰাই কৰি চোৱা যে 1 0 0 0 এইটো এটা হ'ব পাৰে এই 1 2 যদি তুমি ইয়াতে বহাই দিয়া এইটো এটা মেট্ৰিক্স হ'ব পাৰে নেক্সট আমি কি ক'ব পাৰোঁ যে 0 0 0 ইয়াতে 1 বহাই দিব পাৰা হয় না এইদৰে তুমি মেট্ৰিক্স বনাব পাৰিবা কিমানটা বনাব পাৰিবা তো সেইটো আমি কেনেকৈ উলিয়াম তো তাৰ কাৰণে তুমি চোৱা কেনেকৈ উলিয়াবা আমাক ধৰা 2/2 মেট্ৰিক্সৰ কথা ক'লে 2/2 মেট্ৰিক্স তুমি প্ৰথমে চাব লাগিব যে 2/2 মেট্ৰিক্স মানে এলিমেণ্টছ কিমানটা হ'ব ভিতৰত 4টা হ'ব হয় না এনেকুৱা 4টা এলিমেণ্টছ হ'ব এতিয়া এই যে এন্ট্ৰিবিলাক যে দিয়া হ'ল এই যে বাকচবিলাক দিয়া হ'ল এইটোবিলাক কি এন্ট্ৰিজ হয় না এলিমেণ্টছ তো এই এলিমেণ্টছত কি পচিবল 0 আৰু 1 দুটাই পচিবল তো ইয়াত তোমাৰ টোটেল চইচ কিমান চইচ হৈ আছে অনলি 2 চইচ 0 বহাব পাৰিবা নাইবা 1 বহাব পাৰিবা হয় না টোটেল চইচ হৈছে 2 ইয়াতে চইচ কিমান 2 ইয়াতে চইচ 2 ইয়াতে চইচ 2 গতিকে আমি কিমানটা মেট্ৰিক্স পাম 2 * 2 * 2 * 2 ডেট মিনছ 2 পাৱাৰ 4 ডেট মিনছ 16টা মেট্ৰিক্স পাম যদি তুমি এইদৰে বনাই যোৱা মইতো 4টা বনাইছোঁ এইদৰে যদি বনাই যোৱা 16টাহে পাবা বুজি পালা নাই যেনেকুৱা তুমি আগৰ এক্সাম্পলটো চোৱা 1/2 আছিল নে 1/2ৰ কাৰণে পজিশ্যন কিমানটা আছিল দুটা ইয়াৰ কাৰণে চইচ 2 ইয়াৰ কাৰণে চইচ 2 তাৰমানে 2 * 2 কিমানটা হ'ল 4 ডেট মিনছ 4টা মেট্ৰিক্স পাইছিলোঁ বুজি পালা এতিয়া তোমাক যদি কওঁ যে তোমাৰ মেট্ৰিক্সটো মই অলপ চেঞ্জ কৰি দিলোঁ যে 3/3 কৰি দিলোঁ আৰু প্ৰত্যেক এন্ট্ৰিত মই যদি 0 আৰু 1 ইউজ কৰি যাওঁ তেতিয়া কিমানটা হ'ব তেতিয়া তুমি চাব লাগিব যে ইয়াতে এলিমেণ্টছ কিমানটা হ'ব এলিমেণ্টছ হ'ব টোটেল 9টা এলিমেণ্টছ 9 এলিমেণ্টছ হয় না এনেকুৱা 9 এলিমেণ্টছ আহিব 9 এলিমেণ্টছ ভিতৰত 3 * 3 এতিয়া প্ৰত্যেকতে চইচ কিমান হ'ব প্ৰত্যেকতে চইচ হ'ল 2 কয় হয় না সৰি প্ৰত্যেকতে চইচ 2 এনেকুৱাকৈ প্ৰত্যেকতে চইচ 2 গতিকে টোটেল মেট্ৰিক্স কিমান পাবা পচিবল মেট্ৰিক্স 2 * 2 * 2 * এনেকুৱা কিমানবাৰ মাল্টিপ্লাই হ'ব 9 টাইমছ তো 2 পাৱাৰ 9 ডেট মিনছ 5 1 2 এনচাৰ হৈ আছে এই কুৱেশ্যনটো ইয়াৰ পৰা কিন্তু কুৱেশ্যন তোমাৰ বোৰ্ড লেভেলত আহি থাকে হা 1 মাৰ্কৰ প্ৰশ্ন ডাইৰেক্ট তোমাৰ সেইটো 3/3 নিদিব এইটো তোমাৰ যিকোনো দিব পাৰে 2/3 1/3 হয় না যিকোনো ইচ্ছা দিব পাৰে আৰু ইয়াতে যে মই ইউজ কৰি আছোঁ 0 আৰু 1 ইয়াতো বেলেগ দিব পাৰে যে তোমাৰ 3টা নাম্বাৰ দি দিলে যে -1 0 1 3টা নাম্বাৰ তেনেকুৱা তোমাৰ দিব পাৰে হয় না তো আমাৰ যিটো কুৱেশ্যন আছিল কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো কি কৈছে 10 নম্বৰ কুৱেশ্যনটো যে তোমাৰ ইয়াতে কৈছে the number of all possible matrices of order 3/3 with each entry 0 or 1 is যে আমাৰ কি লাগে 3/3 মেট্ৰিক্স লাগে য'ত আমাৰ প্ৰত্যেক এন্ট্ৰি কি হ'ব পাৰে 0 আৰু নাইবা 1 হ'ব পাৰে তেতিয়াহ'লে তুমি কিমানটা মেট্ৰিক্স উলিয়াব পাৰিবা তো তুমি চাব লাগিব যে ভিতৰত এলিমেণ্ট কিমানটা হ'ব টোটেল এলিমেণ্টছ হ'ব 9 নট এলিমেণ্টছ প্ৰত্যেকতে চইচ কিমান দুটাকৈ চইচ গতিকে আমি কি ক'ব পাৰোঁ যে 2 * 2 * 2 * 2 এনেকুৱা 2 পাৱাৰ 9 আহি যাব হয় নাই
গতিকে 5 1 2 এনচাৰ হৈ আছে তাৰমানে আমাৰ অপশ্যন ডি কাৰেক্ট হৈ আছে বুজি পালা এইখিনিলৈকে তো এইদৰে আমাৰ এক্সাৰচাইজ 3.12 হৈ গ'ল ইয়াৰ নোটছখিনি তোমালোকে টেলিগ্ৰাম গ্ৰুপত পাই যাবা ডিছক্ৰিপশ্যনত লিংক দিয়া হৈছে আৰু এটা কথা তোমালোকক কৈ দিওঁ যে এই ভিডিঅ'বোৰ যে আৰম্ভ কৰি আছোঁ এই ভিডিঅ'বিলাকৰ লিংক তোমালোকৰ বন্ধুবৰ্গলৈ আগুৱাই দিবা যাতে প্ৰত্যেকে যাতে ভিডিঅ'বোৰ চাব পাৰে হয় না এই অনলাইন ক্লাছবোৰ চলি থাকিব তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ক্লাছটো প্ৰত্যেক দিন 8টা বজাত তোমালোকে পাই থাকিবা প্ৰত্যেক দিন 8টা বজাত পুৱা 8টা বজাত হ'ব দিয়া আজি হ'ব দিয়া থ্যাংক ইউ